হেল্ল' দোস্ত, আপোনালোক সকলোকে মোৰ আনটি ভ্লগ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। মানে আজিৰ ভিডিঅ'টো মই আচলতে আজি ঘৰত যাম, মানে বহুত দিনৰ মূৰত আজি ঘৰত যাব ওলাইছোঁ। তো বহুত ভাল লাগি আছে মনটো, মানে বহুত দিন যোৱাই নাছিলোঁ এটা বিশেষ অসুবিধাৰ কাৰণে, সেইকাৰণে তো বহুত দিন যোৱাই নাই। আৰু মই একদম পূৰা ড্ৰেছ চেছ পিন্ধি ৰেডি, মানে খুৰাক ৰখি আছোঁ। তো খুৰা আহিলে খুৰাৰ লগত ঘৰত যাওঁ। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আহি পালোঁ ঘৰত মানে অহা কথা আছিল, আৰু খুৰাই যিহেতু আনিব গৈছে গতিকে খুৰাৰ লগত ঘৰত আহি পালোঁ। আহি পাই একদম ড্ৰেছ চেছ চেঞ্জ কৰি দি দিছোঁ, মানে ফ্ৰক পিন্ধিছোঁ দিয়কচোন। তো ঘৰত আহিলে বহুত ভাল লাগি থাকে, আৰু এইবাৰ মই বহুত দিনৰ মূৰত ঘৰত আহিছোঁ। বহুত দিন অহাই নাছিলোঁ, বিশেষ এটা অসুবিধাৰ কাৰণে বহুত দিন অহা নাছিলোঁ। তো আজি বহুত দিনৰ মূৰত ঘৰত আহিছোঁ। তো আজিৰ দিনটোত মই কি কৰিম আপোনালোকক গোটেইখিনি দেখাম। তো ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে, চাই ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰিব। গতিকে বলক কি কৰি আছোঁ দেখাই আছোঁ। মায়ে আজি বিশেষ কৰি মায়ে আহিবা দিনাই কি বনাই আছে সেইটো দেখাই আছোঁ আপোনালোকক। মানে মায়ে কি বনাই আছে সেইটো দেখাৰ আগতে মই আপোনালোকক একবাৰ দেখাই দি দিওঁ। আপোনাৰ দেউতাই খেতি কৰিছে, মানে বহুত ডাঙৰ খেতি নহয়, কিন্তু ঘৰত খোৱাৰ কাৰণে অলপ চলপ কিবা কাৰণে কৰিছে আৰু। তো কি কৰিছে মই সেইটো আপোনালোকক দেখাই আছোঁ। আমাৰ যিহেতু গাঁৱতে ঘৰ, গতিকে খেতি কৰা অলপ চলপ জেগাও আছে, আৰু এইফালে দেউতাই খেতি আৰম্ভ কৰি দি দিছে। আৰু কিবা কাৰণে লাগছেও, কিন্তু একেদিন বহুত ডাঙৰ বৰষুণ যাই আছে। বহুত ডাঙৰ বৰষুণৰ কাৰণে একদম তলৰ ফালে বহুত পানী হৈ গৈছে। পানী হোৱাৰ কাৰণে প্ৰায়বিলাক বস্তু মৰা নাই যদিও একদম পূৰা মৰু হৈ গৈছে। তাৰে উপৰি একডাল বহুত ডাঙৰ কৰ্দৈজ্বালা আছিল, কৰ্দৈজ্বালাডালৰ একদম অৱস্থা বেয়া হৈ গৈছে, প্ৰায় মৰি শেষে। আৰু ইফালে জিকা লাগি আছে, মানে কি লাগাৰ আৰম্ভহে কৰিছিল। আৰম্ভ কৰাৰ লগে লগে যিটো বৰষুণ একদম আহি গৈছে, বৰষুণে চব বস্তু নষ্ট কৰি পেলাইছে। এনে আপোনালোকক অলপ চলপ খেতিখিনিও দেখি দিলোঁ দেউতাৰ। আৰু ইফালে মায়ে বনাই আছে মাংস। আমি এতিয়া ফাইনেলি খাম লুচি আৰু মাংস। তো ইয়াতে আছে লুচি আৰু এইটো হৈছে মাংস ভাজি। মই লুচি আৰু মাংস ভাজিটো খাই লওঁ, খাই আৰু বাকী দেখা যাব কি কৰোঁ। কিন্তু এতিয়া ফাইনেলি খোৱা কথা আৰু। এতিয়া একদম খাই দিওঁ, মজা। আৰু এই খাইলে অলপমান বাহিৰৰ ফালে ওলাইছোঁ বুলি কি ক'লে আৰু ডাঙৰ হ'লা ঐ। মানে আমাৰ এক থোক বহুত ডাঙৰ কল পচছিল যদিও মানে কলৰ ভৰতে কলগছডাল ভাঙি যোৱাৰ কাৰণে এই দেউতাই কলগিলাখান আশে থৈ আছে, একাষা কৰি থৈ দিব। ঘৰত আহিলে বহুত বেছিয়ে ভাল লাগে। আৰু আমাৰ ঘৰত মানে যিহেতু দেউতাই বহুত ডাঙৰ খেতি নকৰে, তথাপিতো অলপ চলপ খেতি কৰে। আৰু ফুলগিলা দেখছি না, মোৰ একদম প্ৰিয় বস্তুটো। আৰু আমাৰ ছাগলী থাকিলেও ছাগলীকেইটাই ফুল একদম কম কৰি খায়, কিন্তু আমাৰ তাতে বাপ্পাৰে ছাগলী ফুল খাই শেষ কৰি দিলে।
আৰু ইফালে মায়ে গেছি কিবা আনাৰ কাৰণে গেছি কি আনে চাওঁ মানে খুৰাহঁতক তাতে যাম তো আমাৰ ঘৰৰে কিবা কাৰণে নেচৰা ভেন্দি জিকা পটল বহুত কিবা কাৰণে লাগছে তো মায়ে আনাৰ কাৰণে গেছি হ'লি মায়ে তাতে যাম এতিয়া ইফালে আমাৰ ছাগলীকেইটাক দেখছি না পুৰা একদম খোৱাত ব্যস্ত হৈছে ইয়াতে পাত পাইছি পাত পাই আৰু পুৰা খাইছে আৰু ইফালে পথাৰত একদম পুৰা পানী হৈ গৈছে না সেইকাৰণে ছাগলী তাগলী একেদিন ৰখাৰ কাৰণে বহুত দিগদাৰ সেইকাৰণে দেউতাই পাত কাটি দি দিছি আৰু ইয়াতে একদম খাইছে ঘৰৰ বস্তু লৈছে দেখছি না মানে জিকা আনছি আৰু নেচৰা আনছি আৰু মনত আৰু কিবা কাৰণে আনছি তো আমি এতিয়া খুৰাহঁতৰ ঘৰত যাম খুৰাহঁতক দিয়াৰ কাৰণে ঘৰৰ বস্তু দিলে অলপমান খাই বেছি টেষ্টি না সেইকাৰণেতো ঘৰৰ বস্তু দিবা যাম আৰু ইফালে আহি গ'ল ফাইনেলি ভাত খোৱাৰ টাইম মানে ভাত একদম পুৰা ৰেডি হৈছে বাবু আহি গৈছে কলেজৰ পৰাই এতিয়া আমি গোটেইকেইটাই ভাত খোৱা কথা মানে মাংস ঢেঁকা ভাজি আৰু দালি তো গোটেইকেইটা এতিয়া ভাতটো বাঢ়ি লৈ ল'লোঁ এতিয়া খাওঁ আৰু ভাতটো খাই ল'লোঁ ভাতটো খাই লৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগছে তেতিয়াহ'লে কি কৰিবতো গমেই পাইছে আৰু বহুত মৰম দিব বুলি আশা থাকিল গতিকে নেক্সট আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈকে বাই বাই ইমানেই আছিল